Hello মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম বেক টু আৱাৰ চেনেল লাইট অফ এডুকেশ্যন। আজি পুনৰবাৰ তোমালোকৰ কাৰণে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ক্লাছ 10ৰ বিজ্ঞানৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ। অধ্যায় 2 এচিড ক্ষাৰক আৰু লৱণ। আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে এইটো চেপ্টাৰত যিখিনি দেখাই দিম সেইখিনি পঢ়িলেই হ'ব, আৰু এইখিনিৰ পৰাই 100% কমন পাবা। আৰু তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু যিখিনি কৈ দিম সেইখিনি টিক মাৰ্ক কৰি লৈ ল'বা আৰু সেইখিনি পঢ়িবা। আৰু লাহে লাহে ভিডিঅ' দি থাকিম গোটেইকেইটা চেপ্টাৰৰ। আজি আমি আৰম্ভ কৰিম প্ৰথম চেপ্টাৰটো। আৰু ছাত্ৰ ছাত্ৰীসকল যদি কিবা কি বুজি নোপোৱা কমেণ্ট বক্সত কমেণ্ট কৰিবা, আৰু লগতে মই ফোন নম্বৰটো দি দিম, হোৱাটছআপত মেছেজ কৰিবা। যদি কিবা কি বুজি নোপোৱা, কিবা কি আনচাৰ যদি কৰিব নোৱাৰা, হোৱাটছআপত মেছেজ কৰি দিবা। আজি আমি আহিছোঁ অধ্যায়টো এচিড ক্ষাৰক আৰু লৱণ। এইটো চেপ্টাৰত প্ৰথমত চাবা এচিড আৰু ক্ষাৰকৰ ধৰ্মবোৰ চাবা। প্ৰথমত দিয়া আছে এচিডবোৰৰ সোৱাদ টেঙা, আৰু ইহঁতে লিটমাছক নীলা কৰে, ৰঙা কৰে। আনহাতে ক্ষাৰকবোৰ তিতা, আৰু ইহঁতে ৰঙা লিটমাছক নীলা কৰে। লিটমাছ এবিধ প্ৰাকৃতিক সূচক, হালধি আন এবিধ এনেকুৱা সূচক। কুৱেশ্যন এটা প্ৰাকৃতিক সূচকৰ নাম লিখিবা লিটমাছ। তাৰপিছত তলত দিয়া আছে কি তোমালোকে মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিনৰ দৰে সাংশ্লেষিক বা কৃত্ৰিম সূচকো ব্যৱহাৰ কৰিব পাৰা। কুৱেশ্যন আহিব এটা সাংশ্লেষিক সূচক বা কৃত্ৰিম সূচকৰ উদাহৰণ দিয়া বা নাম লিখা। দুটা দিয়া আছে, মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন। তাৰপিছত তলত যিটো বক্সৰ ভিতৰত 2 নম্বৰ লাইনত দিয়া আছে লিটমাছৰ দ্ৰৱটো প্ৰথম অৱস্থাত কেনেকুৱা ৰঙৰ হয়, লিখিবা বেঙুনীয়া ৰঙৰ। তাৰপিছত এচিড ক্ষাৰক সূচক কাক বোলে বা সূচক কাক বোলে, লিখিবা যিবিলাকে কোনো দ্ৰৱত এচিড বা ক্ষাৰক থকাটো সূচায় এইবোৰক এচিড ক্ষাৰক বা সূচক বুলি কোৱা হয়। তাৰপিছত পেজ নম্বৰ 80 নম্বৰ পেজ চাবা। এইটো কুৱেশ্যন নম্বৰ 1 যিটো দিয়া আছে প্ৰশ্ন বোলে, এইটো 2019ত আহিছিল। এবাৰ চাবা, তথাপিও চাবা যদি আহে এইটো, কিন্তু আহাৰ ইমান এটা হেৰি নাই। আৰু তলত যিটো দিয়া আছে গ্ৰানেন্দ্ৰিক সূচক কাক বোলে, ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আহি থাকে। কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, এইবোৰক গ্ৰানেন্দ্ৰিক সূচক বোলা হয়। নেক্সট পেজ নম্বৰ 20 নম্বৰ পেজত চাবা। 2.1.3 দিয়া আছে ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে। হাউ ডু মেটেল কাৰ্বনেটছ এণ্ড মেটেল হাইড্ৰজেন কাৰ্বনেটছ ৰিয়েক্ট উইথ এচিড। এইটো চাবা। লগতে 2.5 যিটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপটো চাবা। কাৰ্যকলাপৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহে, আৰু কাৰ্যকলাপৰ পৰা যিকোনো এটা কুৱেশ্যন আহিবই, মনত ৰাখিবা। আৰু কাৰ্যকলাপৰ এনচাৰবিলাক যদি নোৱাৰা কমেণ্ট বক্সত কমেণ্ট কৰিবা, আৰু কণ্টেক্ট নম্বৰ দিয়া থাকিব, সেইটো নম্বৰত মেছেজ কৰিলে এনচাৰটো পঠাই দিম। নেক্সট পেজ নম্বৰ 21 উলিওৱা। প্ৰথমত যিটো বিক্ৰিয়া দিয়া আছে, অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে তলৰ বিক্ৰিয়াটো ঘটে। কুৱেশ্যন আহিব চূণ পানীৰ মাজেদি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে বিক্ৰিয়া ঘটা, ৰাসায়নিক বিক্ৰিয়া ঘটাটো লিখিবা। এইটো বিক্ৰিয়াটো লিখি দিবা, কেলছিয়াম কাৰ্বনেট পানী প্লাছ অক্সিজেন। এইটো ভাঙি কেনে কি হৈছে, বিক্ৰিয়া কৰাৰ পিছত কেলছিয়াম হাইড্ৰকাৰ্বনেট হৈছে, পানীত দ্ৰৱণীয় হৈছে। তাৰপিছত তলৰ যিটো পেৰাগ্ৰাফত আছে চূণশিল, চক আৰু মাৰ্বল কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ। কুৱেশ্যন আহিব কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ কি কি, লিখিবা। তাৰপিছত 2.1.4ত চাবা এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কিদৰে বিক্ৰিয়া কৰে, এইটো চাবা। কুৱেশ্যন আহিব কিন্তু এইটো। তাৰপিছত তলত যিটো আছে নিউট্ৰেলাইজেশ্যন কি, প্ৰশমন বিক্ৰিয়া কি, এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়, এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। আৰু প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ দিব আহিব, উদাহৰণ লিখি দিবা। তাৰপিছত 2.1.5 চাবা এচিডৰ সৈতে ধাতৱী অক্সাইডৰ যিটো বিক্ৰিয়াটো লিখি দিবা। ধাতৱ অক্সাইড প্লাছ এচিড, এই যিটো ৰেড পেন দি যিটো আস্তনা হৈছে বক্সৰ ভিতৰত ৰাখিছোঁ, সেইটো কি তোমাৰ
এচিডৰ সৈতে ধাতৱী অক্সাইডৰ যেটো বিক্ৰিয়া ঘটে সেই বিক্ৰিয়াটো ইয়াতে লিখি দিয়া আছে তাৰ পিছত নেক্সট পেজ নম্বৰ 22 পেজ নম্বৰত চাবা ওপৰত যেটো দিয়া আছে যেটো দিয়া আছে ক্যালসিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক এই কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে বিক্ৰিয়াটো এটা ক্ষাৰক আৰু এটা এচিডৰ মাজত ঘটা বিক্ৰিয়াৰ দৰে গতিকে আমি ক'ব পাৰো যে অধাতৱী অক্সাইডবোৰ এচিডমি ইয়াৰে কোৱেশ্চন হ'ব অধাতৱী অক্সাইডত কিয় আম্লিক অক্সাইড বোলা হয় অক্সাইডক কিয় আম্লিক অক্সাইড বুলি কোৱা হয় এটো চাবা তাৰ পিছত প্ৰশ্নাৱলী যেটো দিয়া আছে প্ৰশ্নাৱলীৰ কোৱেশ্চন নম্বৰ 1 চাবা 2 চাবা তাৰ পিছত পেজ নম্বৰ 25 পেজ নম্বৰ আহিবা প্ৰশ্নাৱলী ইয়াৰে কোৱেশ্চন নম্বৰ 1 চাবা 4 চাবা 5 চাবা আৰু কোৱেশ্চন নম্বৰ 4 টো এনো বেছিক ইম্পৰ্টেন্ট তাৰ পিছত এচিড বা ক্ষাৰকৰ ধ্ৰুৱটো কিমান তীব্ৰ ইয়াতে 3 নম্বৰ যেটো প্যাৰাগ্ৰাফ আছে ইয়াৰ পৰা এটা কোৱেশ্চন হ'ব pH স্কেল কি আৰু pH or p টো কোনটো ভাষাৰ পৰা আহিছে বা কোনটো শব্দৰ পৰা আহিছে pH স্কেল চাবা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই স্কেলক pH স্কেল বোলা হয় pH or p টো জাৰ্মান ভাষাৰ পটেন্স শব্দটোৰ পৰা আহিছে ইয়াৰ অৰ্থ ক্ষমতা পাৱাৰ তাৰ পিছত কোৱেশ্চন আৰু এটা আহিব যে লাষ্ট যেটো প্যাৰাগ্ৰাফ এটা প্ৰসম দ্ৰৱৰ pH ৰ মান কিমান লিখিব লাগিব 7 আৰু এই যেটো pH যেটো স্কেল আছে এটো তোমালে কেনে গম পাবা এসিড কেতিয়া হৈছে ক্ষাৰক কেতিয়া হৈছে এটো অলপ বুজাই দিছো ক্ষাৰকীয় গুণ কেতিয়া বৃদ্ধি পাব যেতিয়া চাবা যে হাততকৈ বেছি হৈ আছে লাহালে 14 লৈকে উঠি আছে এটো ক্ষাৰকীয় গুণ বৃদ্ধি পায় আৰু যদি হাতৰ পৰা শূন্যৰ ফালে গতি কৰিছে এটো কি আম্লিকীয় গুণ বৃদ্ধি পায় বুজিছা যদি বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিবা নেক্সট পেজ নম্বৰ 26 ক একেবাৰে তলত যেটো আছে আমাৰ শৰীৰে 7.0 পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে কোৱেশ্চন আহিব আমাৰ শৰীৰে কিমান পৰিসৰৰ ভিতৰত কাৰ্য কৰে লিখিব লাগিব 7.0 পৰা 7.8 pH আৰু এটা কোৱেশ্চন আহিব যে বৰষুণৰ পানীৰ pH ৰ মান কিমান কম হলে তাক এচিড বৰষুণ বুলি কোৱা হয় 5.6 ৰ কম হলে আৰু এটা কোৱেশ্চন আহিব যে এচিড বৰষুণ কাক বোলে এটো লিখিব পাৰিবা কোৱেশ্চন আৰু এটা হ'ব এচিড বৰষুণৰ পানী নদীলৈ বৈ গলে নদী কেনেকুৱা ক্ষতি হয় এই নদীৰ পানী কেনেকুৱা ক্ষতি হয় লিখিব লাগিব এনেকুৱা নদীত জলজ জীৱ যিবিলাক থাকে সেইবিলাক ভৰ্তি থকাটো টান হৈ পৰে নেক্সট পেজ নম্বৰ 27 আহিবা 27 পেজ নম্বৰ আহিবা যেটা আমাৰ পাচন তন্ত্ৰ যেটো টপিক আছে এটো চাবা কোৱেশ্চন আহিবা আমাৰ পেটে কি এচিড উৎপন্ন কৰে লিখিবা HCl হাইড্ৰক্লোৰিক এচিড উৎপন্ন কৰে তাৰ পিছত যেটো আছে অজীৰ্ণ কি লিখিবা অজীৰ্ণ হলে পেটে অত্যাধিক এচিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলা-পোৰা আৰু বিষ হয় এই বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কি ব্যৱহাৰ কৰে ক্ষাৰক হিচাপে অম্লনাশক মানে যেটো আমি গ্যাস্ট্ৰিকৰ যেটো টেবলেট খাও হয় না হেতু কি কৰে এচিড কি কৰে নিউট্ৰেলাইজেশন কৰি ক্ষাৰকীয় গুণ আনি দিয়ে তাৰ পিছত এই অম্লনাশকবোৰে অতিৰিক্ত এচিড প্ৰশমিত কৰে মেগনেছিয়াম হাইড্ৰক্সাইড এটা মৃদু ক্ষাৰক কোৱেশ্চন আহিব এটা মৃদু ক্ষাৰকৰ উদাহৰণ দিয়া pH ৰ পৰিৱৰ্তন আৰু দন্তক্ষয় হয় না ইয়াতে কোৱেশ্চন আহিব মানুহৰ মুখৰ ভিতৰত pH ৰ মান কিমান কম হলে দন্তক্ষয়ৰ সূচনা হয় লিখিবা 5.5 তকৈ কম হলে আৰু এটা কোৱেশ্চন আহিব মানুহৰ শৰীৰৰ কঠিনতম পদাৰ্থ কোনটো লিখিবা দাঁতৰ এনামেল আৰু দাঁতৰ এনামেল কি পদাৰ্থৰে তৈয়াৰী লিখিবা ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী তাৰ পিছত আমি দাঁতৰ দন্তক্ষয় কেনেকৈ ৰোধ কৰিব পাৰি ইয়াৰ দুটা যদি পইণ্ট লিখিবা আহাৰ খোৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটো উত্তম উপায় 2 নম্বৰ পইণ্ট দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰি এই এচিড প্ৰশমিত কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি নেক্সট পেজ নম্বৰ 28 চাবা 28 পেজ নম্বৰ যেটো বক্সৰ ভিতৰত তালিকা 2.3 যেটো দিয়া আছে এটো চাবা প্ৰাকৃতিক উৎস যে আছে দিয়া এই সাইডৰ কাৰে চাবা টেঙা গাখীৰ নেমু টেঙা পৰুৱাৰ হুং চুৰাটৰ হুং কোনটোত কি এচিড থাকে চাবা প্ৰশ্নাৱলী
কুৱেশ্যন নম্বৰ 1 চাবা 2 চাবা কুৱেশ্যন নম্বৰ 1ত কেতিয়াবা কুৱেশ্যন এনেকৈ দিয়ে যে তোমাৰ হাতত এম আৰু এন টা দ্ৰৱ আছে এৰ ঠাইত এম দিব বিৰ ঠাইত এন দিব চাবা তাৰপিছত নেক্সট পেজ নম্বৰ 30 নম্বৰ পেজত চাবা সোডিয়াম হাইড্ৰ অক্সাইড পৰা এটা কুৱেশ্যন আহিব যে ব্ৰাইন কি লিখিবা ব্ৰাইন হল সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ ইয়াৰ মাজত বিদ্যুৎ প্ৰবাহিত কৰিলে বিয়োজিত হয় সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু উৎপাদিত দ্ৰব্যৰ নাম অনুসৰি পদ্ধতিটো ক্লৰো এলকালি পদ্ধতি বোলা হয় লিখিবা তাৰপিছত তলৰ কুৱেশ্যন এটা হ'ব ব্লিচিং পাউডাৰ কুৱেশ্যন আহিব যে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত লিখিবা কেলছিয়াম অক্সিক্লোৰাইড CaOCl2 তাৰপিছত ইয়াত আৰু এটা কুৱেশ্যন হ'ব সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ কি বোলে ব্ৰাইন বোলে এইটো অলপ আগত কৈছোঁ তাৰপিছত কুৱেশ্যন আৰু এটা আহিব যে শুকান শীতলিত চূণৰ ৰাসায়নিক সংকেত কি লিখিব লাগিব CaOH2 কেলছিয়াম হাইড্ৰক্সাইড তাৰপিছত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখিবা শুকান শীতলিত চূণ CaOH2 নেক্সট পেজ নম্বৰ 31 পেজ নম্বৰ চাবা 31 পেজ নম্বৰত ব্লিচিং পাউডাৰৰ ব্যৱহাৰ চাবা তাৰপিছত বেকিং সোডাত চাবা বেকিং সোডা কেনেকৈ প্ৰস্তুত কৰা হয় লিখিবা মনত থাকিব বেকিং সোডা কেনেকৈ প্ৰস্তুত কৰা হয় তাৰপিছত সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ চাবা কাপোৰ ধোৱা সোডা চাবা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম যদি আহে লিখিবা সোডিয়াম কাৰ্বনেট যদি সংকেত আহে লিখিবা Na2CO3 ইয়াতে কুৱেশ্যন আৰু এটা হ'ব পাৰে যে বেকিং সোডা উত্তপ্ত কৰি সোডিয়াম কাৰ্বনেট পাব পাৰে সোডিয়াম কাৰ্বনেটৰ পুনৰ স্ফটিকীকৰণ ঘটালে কি পোৱা যায় লিখিবা কাপোৰ ধোৱা সোডা বা কুৱেশ্যন আৰু এটা আহিব যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি তথাপিও এনসাৰটো কি হ'ব কাপোৰ ধোৱা সোডা আৰু এইটোৰ সংকেত কি Na2CO3 10H2 এইটো হ'ল কাপোৰ ধোৱা সোডাৰ সংকেত মনত ৰাখিব নেক্সট পেজ নম্বৰ 32 পেজ নম্বৰৰ কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ চাবা তাৰপিছত একেবাৰে তলত আহা প্লাষ্টাৰ অফ পেৰিছ কুৱেশ্যন আহিব প্লাষ্টাৰ অফ পেৰিছ কি আৰু ইয়াৰ সংকেতটো আহিব যে প্লাষ্টাৰ অফ পেৰিছ কি জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম সালফেট হেমিহাইড্ৰেটত পৰিণত হয় ইয়াক কি বোলে প্লাষ্টাৰ অফ পেৰিছ বোলা হয় নেক্সট পেজ নম্বৰ 33 আহা 33 পেজ নম্বৰ এটা কুৱেশ্যন হ'ব ইয়াতে দিছোঁ মই কুৱেশ্যন বুলি কুৱেশ্যন নম্বৰ 5 যিটো কুৱেশ্যন আছে ইয়াৰ পিছত যিটো প্ৰশ্ন বুলি পাবা এই কুৱেশ্যনটো চাবা কুৱেশ্যনত এইটো দিয়া আছে যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা সেইটো কাৰণে এই যিটো সমীকৰণ যিটো দিয়া আছে এইটো লিখিবা আৰু CaSO4 2H2 এইটো হ'ল জিপছামৰ সংকেত আৰু প্লাষ্টাৰ অফ পেৰিছৰ সংকেত হ'ল CaSO4 half H2O নেক্সট প্ৰশ্নাৱলী ইয়াৰে কুৱেশ্যন নম্বৰ 1 চাবা 3 চাবা 4 চাবা 5 চাবা নেক্সট পেজ নম্বৰ 34 নম্বৰ পেজ চাবা অনুশীলনী ইয়াৰে কুৱেশ্যন নম্বৰ 1 চাবা 2 চাবা 3 চাবা 4 চাবা MCQটো চাবই লাগিব তাৰপিছত কুৱেশ্যন নম্বৰ 6 চাবা 7 চাবা নেক্সট কুৱেশ্যন নম্বৰ 8 চাবা 11 চাবা 13 চাবা 14 চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল দ্বিতীয় চেপ্টাৰ দিয়া হ'ল আৰু এটি চেপ্টাৰত যিখিনি তোমালোকক ইম্পৰ্টেণ্ট দিয়া হ'ল এইখিনি পঢ়িলেই হ'ব আৰু বেলেগ একো পঢ়িব নালাগে ইয়াৰ পৰা 100% কমন পাবা আৰু লাহে লাহে আমি এটাৰ পিছত এটা চেপ্টাৰ আমি লৈ আহিম নতুনকৈ চেপ্টাৰ লৈ আহিম তাৰপিছত আমি বেলেগ ছাবজেক্টৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ আহিম যাতে 100% কমন পৰে থেংক ইউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল